ৰাজহাৰ বেকা কৰি মিত্ৰতা নকৰে কংগ্ৰেছে। হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। মিত্ৰতা নকৰিলে 6খন আসনতহে জিকিব কংগ্ৰেছ। যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা সিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। আকৌ সংঘাত তুংগত বিৰোধীৰ ঐক্যৰ মাজত, গো বিতৰ্কৰ মাজতে অব্যাহত বিৰোধীৰ তৰ্কযুদ্ধ। সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে, বিৰোধী ঐক্যৰ মিত্ৰতা থাকিবগৈনে? যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা সিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। সেইকাৰণে কংগ্ৰেছ দলক আমি আহ্বান জনাইছো, আমি সকলোৱে একলগ হলে কিন্তু চৰকাৰ কৰিব পাৰিম, আৰু ভাগ ভাগ হলে কিন্তু কোনেও কাৰো চৰকাৰ নহব, তেতিয়া বিজেপিৰ চৰকাৰ হ'ব। হয়, এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মতে কংগ্ৰেছে উফাইডাংমাৰী নিৰ্বাচনত অৱতীৰ্ণ হলে লাভ কৰিব মাত্ৰ 6খন আসন। পিছে মিত্ৰ দলৰ ভৱিষ্যতক লৈ হঠাৎ এই মন্তব্য কিয় কৰিলে বিধায়ক অখিল গগৈয়ে? একেলগে খেলিবই লাগিব, কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব, আৰু কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গুহাৰণ দিব। এদিন পূৰ্বে কংগ্ৰেছক একেই সাৱধানবাণী প্ৰদান কৰিছিল বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ মতে মিত্ৰতা অবিহনে নিৰ্বাচনত অকলে জিকিব নোৱাৰে কংগ্ৰেছে। কংগ্ৰেছে নিজেই বিৰোধী ঐক্য বিচাৰি দৌৰি আহিব লাগিব বুলি দাবী বিধায়ক অখিল গগৈৰ। কিন্তু বিধায়ক অখিল গগৈৰ এই বক্তব্যৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া আছিল মন কৰিবলগীয়া। নিজৰ বক্তব্যৰ জৰিয়তে ভূপেন বৰাই যেন বুজাব বিচাৰিলে এই কথা, আলোচনাত আহিব খোজা বিদ্ৰোহী সংগঠন অস্ত্ৰবিৰতিত থাকে, মিত্ৰতা কৰিব খোজা অখিল গগৈয়েও সমালোচনা কৰিব নালাগে। যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে, তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছক গালি পাৰি থাকিব, এফালে মিত্ৰতাৰ কথা কৈ থাকিব, দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈয়ে আছোঁ যে বিজেপিৰ বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। বিগত দিনকেইটাত অখিল গগৈয়ে ব্যাপক সমালোচনা কৰিছিল কংগ্ৰেছ দলক। উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সাংসদ গৌৰৱ গগৈকো কঠোৰ সমালোচনা কৰিছিল অখিল গগৈয়ে। তাতে আপত্তি দৰ্শাই এইবাৰ ভূপেন বৰাৰ কটাক্ষ। অনবৰতে মিত্ৰ দলক সমালোচনা কৰে অখিল গগৈয়ে। ৰাজহাৰ বেকা কৰি মিত্ৰতা নকৰে কংগ্ৰেছ দলে। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম, যদি সঁচি অৰ্থত বিজেপিৰ বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত, সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব। ভূপেন বৰাৰ মন্তব্যৰ পাছত আকৌ একেই সাৱধানবাণী বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মতে উপ নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ ফল ভুগিলে কংগ্ৰেছে। 2026ৰ বিধানসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'লে মাত্ৰ 6খনহে আসন পাব কংগ্ৰেছে। কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে। কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে, 5-0 হ'ল, 0 পালে কংগ্ৰেছে। গতিকে এতিয়া কংগ্ৰেছে যদি এতিয়া এনেকে থাকে 26ত, যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা সিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। সেইকাৰণে কংগ্ৰেছ দলক আমি আহ্বান জনাইছো, আমি সকলোৱে একলগ হলে কিন্তু চৰকাৰ কৰিব পাৰিম, আৰু ভাগ ভাগ হলে কিন্তু কোনেও কাৰো চৰকাৰ নহব, তেতিয়া বিজেপিৰ চৰকাৰ হ'ব। আমি সদায় দেখিছো যে ভাৰতবৰ্ষত যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে বিজেপি সদায় হাৰিছে, আৰু যেতিয়া বিজেপি ঐক্যবদ্ধ হৈছে কিন্তু বিৰোধী শক্তিবিলাক ঠাক ঠাক মেলিছে, বেলেগ বেলেগকে ইলেকশ্যন খেলিছে, তেতিয়া সদায় বিজেপি জিকিছে। সেইকাৰণে এইটো শিক্ষা হ'ল যে সদায় চৰকাৰী পক্ষৰ দলবিলাকক যদি হৰুৱাব লাগে তেতিয়াহ'লে বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ হ'ব লাগিব।
কিন্তু ঐক্যবদ্ধ হোৱাৰ বাদত হেঙাৰটো আছিলে যে কংগ্ৰেছ দলে গোটেইখিনি অকলে খাম বুলি ভাবে, অকলে ইলেকশ্যন খেলিম বুলি ভাবে, অকলে নিৰ্বাচন খেলিম বুলি ভাবে, কাকো আৰু চান্স দিব নোখোজে। সেইকাৰণে 2024 উপ নিৰ্বাচনটোত আমাৰ ঐক্যবদ্ধ আমি হ'ব নোৱাৰিলো। এতিয়া কংগ্ৰেছে নিশ্চয় এবাৰ শিক্ষা পাইছে, কংগ্ৰেছে নিশ্চয় এবাৰ বুজি পাইছে যে কেতিয়াও ঐক্যবদ্ধ নোহোৱাকৈ আমি ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহ'ব, বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ নহ'ব, সাম্প্ৰদায়িকতাবাদক আৰু ফেচিবাদক বিদায় দিয়াটো সম্ভৱপৰ নহ'ব যদিহে 2026 যদি বিৰোধী দলবিলাক ঐক্যবদ্ধ নহয়। সদায় চৰকাৰী পক্ষৰ বিৰুদ্ধে বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বই লাগিব। য'ত ঐক্যবদ্ধ হৈছে তাত বিৰোধী পক্ষ জিকিছে, য'ত ঐক্যবদ্ধ হৈছো বিজেপি হাৰিছে, আৰু য'ত ঐক্যবদ্ধ নহয় বিজেপিক আমি চান্স দি দিছো তাত বিজেপি জিকিছে। গতিকে 2026 চনত আমি জিকিম নে, আমি চৰকাৰ কৰিম নে, বিৰোধী পক্ষই চৰকাৰ কৰিম নে, বিজেপিয়ে চৰকাৰ কৰিব, এই সিদ্ধান্ত কংগ্ৰেছে ল'ব। কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিক আচলতে ৱাক অভাৰ দি দিয়া হ'ব। আৰু আমিতো কংগ্ৰেছৰ লগত একলগ হ'ম বুলি আগৰ পৰাই কৈ আছো। আমাৰ পিনৰ পৰাতো আপোনালোকে গণ্ডগোল কিবা পাইছে জানো? উপ নিৰ্বাচনতে আউল লগা বিৰোধী ঐক্যত সংঘাত বিৰাজমান। বিজেপিক পৰাভূত কৰিবলৈ একগোট হোৱা বিৰোধী ঐক্য উপ নিৰ্বাচনতে হ'ল থানবান। সংঘাতে জুৰুলা কৰা বিৰোধীৰ মাজত এতিয়াও অব্যাহত আছে তৰ্কযুদ্ধ। এনে এক প্ৰেক্ষাপটত এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে, বিজেপিক বিদায় জনাবলৈ একগোট হোৱা বিৰোধী ঐক্য থাকিবগৈনে 2026 চনলৈ।